প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানক অংকুষ্ঠ প্ৰদৰ্শন বিজেপিৰ বিধায়ক বলিন চেতিয়াৰ সমষ্টিত ঠিকাদাৰৰ সৈতে পাৰ্চেণ্টেজৰ অংক মিলোৱা ব্যস্ত অপদাৰ্থ বিধায়কৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ চৈখোৱা ঢলা বজাৰৰ সমীপৰ এই দৃশ্যলৈ মন কৰক। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা এই নলাসমূহ জাবৰ জোঁথৰ গেলা পানীৰে ভৰি পৰিছে। দৃশ্যসমূহ দেখিলেই গম পোৱা যায় যে মাহৰ পাছত মাহ ধৰি এই নলাসমূহ এইদৰে ভৰি আছে, যাৰ পৰিপ্ৰেক্ষিতত সমস্যাৰ সন্মুখীন হৈছে বজাৰ সমাৰ কৰিবলৈ অঞ্চলটোলৈ অহা লোকসকলৰ লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰ। কিন্তু ইয়াৰ পাছতো গাঁও নলৰে সংশ্লিষ্ট বিভাগৰ, অন্যহাতে একাংশ ব্যৱসায়ীসকলৰ কৰ্মকাণ্ডলৈ লক্ষ্য কৰক। পদপথৰ ওপৰতে এইদৰে বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে উলিয়াই ৰাখিছে। ফলশ্ৰুতিত সমস্যাত পৰিছে বাতৰুৱাসকল। কিন্তু বিধায়ক, পঞ্চায়ত প্ৰতিনিধি তথা বজাৰ সমিতি কাৰোৰে একো ভূক্ষেপ নাই, যাৰ বাবে ক্ষোভিত হৈ পৰিছে লোকসকল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানক অংকুষ্ঠ প্ৰদৰ্শন কৰি বিজেপিৰ বিধায়ক বলিন চেতিয়াৰ সমষ্টিত চলি থকা এনেধৰণৰ কৰ্মকাণ্ডক অতিষ্ঠ হৈ পৰিছে ৰাইজ। স্থানীয় একাংশ ৰাইজৰ অভিযোগ, ঠিকাদাৰৰ সৈতে পাৰ্চেণ্টেজৰ অংক মিলোৱাত ব্যস্ত বুলি অভিযোগ কৰিছে অপদাৰ্থ বিধায়কৰ বিৰুদ্ধে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। বহু লাজৰ কথা, চৰকাৰ যদি এটা স্বচ্ছ ভাৰত অভিযান নৰেন্দ্ৰ মোদী ঝাৰু অকল নামৰ এইটো কোনো নিৰ্বাচনী ইছ্যু হয়, এটা সিদ্ধান্ত নিৰ্বাচনী ইছ্যু অকল ঝাৰু লৈ পিনে ঝাৰু অকল দেখাই থাকে, মোদীয়ে ফটো অকল সেইবোৰে। ধলা বজাৰ ইমান ডাঙৰ এটা বজাৰ কমিটি আছে, ইমান ডাঙৰ এখন বজাৰ, ওচৰত বেংক আছে, ওচৰত বাছ ষ্টেণ্ড আছে, ইমান ৰাজহুৱা এটা এলেকাত গোটেই দেখিছে আপোনালোকে গোটেই নলা নৰ্দমা জাবৰ জোঁথৰে ভৰি পৰিছে। এনেকুৱা হ'লে বেংক, যিহেতু এতিয়া ডেংগু মহ, কিমান মেলেৰিয়া মহ, মহ বহুত মানে প্ৰজাতি এতিয়া নতুন মহ আহিছে, যিহেতু এতিয়া গৰম আহিছে, যিহেতু এতিয়া যি দেখিছো এতিয়া গোটেই বীজাণু ফুটে বিয়পি পৰিব, আৰু এয়া মানুহৰ কাৰণে বহুত এটা মানে মাৰাত্মক এটা বীজাণু। যিহেতু চৰকাৰ বজাৰ কমিটিক অনুৰোধ কৰিছো যাতে এই বজাৰ যি এই লেতেৰা আৱৰ্জনাবোৰ যাতে চফা কৰাৰ কিবা সিদ্ধান্ত লয়। গ্ৰীষ্মকালৰ আগমন ঘটিছে, তাৰ লগে লগে চৈখোৱা ঢলা বজাৰৰ যি লেতেৰা পৰিৱেশ, নলা নৰ্দমাই যি লেতেৰা সৃষ্টি হৈছে, বিভিন্ন ধৰণৰ জাবৰ জোঁথৰ পৰি গোটেই চৈখোৱাৰ বজাৰখন সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু কোনো পঞ্চায়তে বা বজাৰ সমিতিও কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নাই যোৱা। কেঁচাইকাটি আইথান আছে, সমীপতে চৈখোৱা হিন্দী স্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আছে, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। ইয়াত তেখেতলোকৰ যথেষ্ট অসুবিধা সৃষ্টি হৈছে। ডেংগুৱে এসময়ত অসমখন শেষ কৰি নিছিলে, সেই সময়ছোৱাত আকৌ এটা তেনেকুৱা পৰিৱেশ হ'বলৈ গৈ আছে। চৰকাৰ এনে নলা নৰ্দমাক আমি ধিক্কাৰ জনাইছো, চৰকাৰক আমি ধিক্কাৰ জনাইছো যে অতি সোনকালে আমাৰ চৈখোৱাৰ এই বজাৰখন চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰিব লাগে। সেইটো এটা যোনজন এটা মানে ক'বলৈ অপৰাধ এজন MLA, যোনজনে কোনো মানে অকল ঠিকা কাম পাৰ্চেণ্টেজৰ বাহিৰে কোনো চোৱা চিতা নকৰে, কিবা চোৱা চিতা কৰে যিটো চব মানে লুটপাট ধৰণৰ এটা ব্যৱস্থা চিষ্টেম হৈ গ'ল। আমি দেখি আহিছো 10-15 বছৰে, সেই তেতিয়াৰ পৰা এতিয়ালৈকে সেই ব্যৱস্থাটো চলি আছে। কোনোবা হয় বহুত আঁচনি আহে, কিবা আহে, বহুত মানে স্কিম আহে, কিন্তু সেই স্কিমৰ যেনেকুৱা ধৰণৰ মানে ব্যৱহাৰ হ'ব লাগিছিলে বা যেনেকুৱা ধৰণৰ সুফল পাবলৈ কিন্তু আজিলৈকে কোনো ৰাইজে, কোনো জনসাধাৰণে আজিলৈকে কিন্তু পোৱা নাই, দেখা পোৱা নাই। কিন্তু আমি কোনো ধৰণৰ ফুটপাথৰ দোকান হৈছে, ফুটপাথৰ যি ধৰণৰ ইয়াৰ ওপৰত কোনো বজাৰ বুলি কোনো সিদ্ধান্ত লোৱা নাই। লেতেৰা যিমান লেতেৰা কৰিছে ফুটপাথৰ, কিন্তু যি ধৰণে চফা কৰিব লাগিছিলে বাৰু, বা যেনেধৰণে কোনো দিন একদিন সপ্তাহত একদিন যদি চফা কৰে তেনেকেও আমি মানে বহুত সকাহ পাওঁ, বা অঞ্চলৰ ৰাইজে বহুত সকাহ পালে, কিন্তু কোনো ধৰণৰ চফা নকৰে, অকল নিজৰ অকল মই মাতিলি চলাই আজি মানে বতৰ এই অৱস্থা। আজি সম্পূৰ্ণৰূপে গাফিলতি বুলি ক'ব পাৰো আমি।